হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিছোঁ ভিডিঅ'টি লৈ আপোনালোকৰ মাজলৈ। এয়া চাওক, আমাৰ বাবলিৰ নাটক কিমান খেলা খেলিছে, গোটেই বিচনাখন ভৰাই লৈছে পুতলাৰে। তাৰপিছত মোৰ চিঙা উৰণাখনো এৰা নাই, জানেনে আপোনালোকে? ফেন চেন চলাই এই গৰমৰ মাজত খেলি আছে। আৰু যি নহওক, তাইক খেলিবলৈ দি মই এইপিনে ৰেচিপিৰ ফালে আগবাঢ়িলোঁ। ভাবিছোঁ আপোনালোকক ৰেচিপিটো দিম। আপোনালোকে ছাগলীৰ মাথাৰ ৰেচিপি এনেদৰে বনাই খাই পাইছেনে নাই কমেণ্টত জনাব। আৰু মই কৈ আছোঁ, মাথা আনিলে আৰু আনিছে মাছ কণী। তাৰপিছতে মই আগতে ছাগলীৰ মাথাটোৰ ৰেচিপিটোহে আপোনালোকক দেখুৱাম দেই। মাছৰ কণী বাৰু পিছত দিম এদিন, যিহেতু মই আগতেও বহুতকেইটা মাছৰ কণীৰ ৰেচিপি দি ৰাখিছোঁ। এইপিনে মই ছাগলীৰ মাথাৰ কাটিয়ে আনিছে সকলোখিনি। তাতে হেৰি আছে, মগজ আছে। মগজখিনি মই এক্সট্ৰাকৈ ওলাই ল'ম বাতি এটাত, যিহেতু মগজখিনি দিলে মানুহজনে নাখায়। মগজখিনি একেবাৰে ভাজি বনালেহে তেওঁ খাব, সেইটো এক্সট্ৰাকৈ ভাজি কৰিব লাগিব। সেইবাবে তাক মই এনেদৰে উলিয়াই ৰাখিছোঁ। যিসকলে খাই ভাল পায় তেওঁলোকে দিবও পাৰে। মিক্স দিলে ৰেচিপিটো অলপ সোৱাদটো কিবা বেলেগ এটা হেৰি লাগে, সেইটো কাৰণে আমি মিক্স নিদিওঁ। এইটো এক্সট্ৰাকৈ উলিয়াই লওঁ। তাৰ পাছতে মই অকণমান খুন্দা খাই গ'লোঁ দেই ভৰিখনেৰে। ৰেচিপি বনাবলৈ আহোঁতে দুখ পাই গৈছোঁ। আৰু যি নহওক, মই সেইখিনি উলিয়াই ল'লোঁ। এইফালে বিলাহী কাটি লৈছোঁ 2টা, পিঁয়াজ লৈছোঁ 4টা ডাঙৰ চাইজৰ গোল গোলকৈ কাটি। এইপিনে কেঁচা জলকীয়া, আদা, নহৰু ধুনীয়াকৈ এইখিনি সকলোখিনি চেলাই মেলি কাটি ধুনীয়াকৈ ধুই চুই লৈছিলোঁ। তাৰ পাছতে এয়া জিৰা গুড়া, হালধি গুড়ি, জলকীয়াৰ গুড়ি, গৰম মছলা অকণমান লৈছোঁ বাতি এটাত উলিয়াই। আৰু এইফালে মই নিমখটো একেলগতে লৈ ল'ম। নিমখ মোৰ ৰেচিপিটোত যিমানখিনি পৰিমাণত লাগে সিমানখিনি পৰিমাণত লৈছোঁ। আপোনালোকে যদি বনায় এনেকুৱা ধৰণৰ ৰেচিপিবোৰ, আপোনালোকৰ হিচাপতে লৈ ল'ব কিমানখিনি লাগে। এইপিনে কেৰাহী গৰম হৈ আছে, তেল দি দিলোঁ। তেলটো বহুত বেছি গৰম দিয়া নাই, অলপ গৰম হোৱাতে মই পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া অকণমান তেলত মিহলাই লৈছোঁ। পিঁয়াজখিনি লৈ ছাগলীৰ ফেটছখিনি দি দিছোঁ আগতীয়াকৈ। তাৰ পাছতে দিছোঁ মাংসখিনি। এতিয়া লৈছোঁ, যিটো হাতী থাকে আৰু হাতী লৈ এনেকৈ দি দিলোঁ। দি এতিয়া এইখিনি ধুনীয়াকৈ লৰাই লওঁ। শব্দ কেনেকুৱা শব্দ শুনিছে বাৰু জনাবচোন। আজি বতৰটো সঁচাকৈ জানেনে বহুতে বেছি ঠাণ্ডা। আৰু এতিয়া মই দিম ইয়াতে আদা, নহৰু, লং, ইলাচি সকলোখিনি থেতেলিয়াই লৈছোঁ। আপোনালোকক লং ইলাচি ভিডিঅ'খিনি দেখুওৱা নহ'লোঁ। তাৰপিছতে দি দিলোঁ বিলাহী। এতিয়া মছলাখিনি দি দিলোঁ এনেকৈ দি এতিয়া লৰাই আছোঁ ভালদৰে। ভিডিঅ'টো শেষলৈকে চাব। আৰু শেষত ৰেচিপিটো কেনেকুৱা পায় নজনাকৈ নাথাকিব। আজিকালি আপোনালোকে ৰেচিপি ভিডিঅ'বোৰত মোৰ কমেণ্ট নকৰা হ'ল, লাইক নকৰা হ'ল কিয় জানো। এতিয়া মই ঢাকনিখন লগাই দিলোঁ। আকৌ ফ্ৰিজটো খুলি লৈছোঁ। মই যে কৈছিলোঁ, এয়া মগজখিনি বাতিটোত এক্সট্ৰাকৈ থৈ দিছোঁ, পিছত ৰেচিপিটো বনাম। এইপিনে মাছৰ কণীখিনি উলিয়াই ল'লোঁ, মাংসখিনি বহাই দি থৈ দিছোঁ ভাপত সিজিবলৈ। এতিয়া এইখিনি ধুনীয়াকৈ ধুই মেলি নিমখ, হালধি, জলকীয়াৰ গুড়ি মই সানি ৰাখিম, নহ'লে বেয়া হৈ যাব। বেয়া কি, ফ্ৰিজত থাকিলেও অলপ গোন্ধ ওলায়। এতিয়া এইখিনি ধুই লওঁ। ধুই মেলি লৈ ধুনীয়াকৈ হালধি নিমখ ৰাখি দি আকৌ আহিছোঁ। চাওকচোন, ভাপত ধুনীয়াকৈ সিজিছে, জোল ওলাই গৈছে পূৰা ভাপৰ পানীত। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই ভাজি কৰি ল'ম মই। আৰু মই ইয়াতে অকণো জোল নিদিওঁ। ভাপত যিটো পানী ওলাইছে এইখিনিও মই শুকাই ল'ম। আপোনালোকে যদিহে বিচাৰে এনেকৈ ছাগলী মাথাৰ ৰেচিপি খাবলৈ, আপোনালোকে জোলো বনাই খাব পাৰে, আলু দিও বনাই খাব পাৰে। মই পিছে আজি আলু নিদিলোঁ, যোৱাকালি মাংসৰ আৰু ৰেচিপি এটা খাইছোঁ সেইবাবে আজি আলুৰ দি নবনালোঁ, আজি এনেকৈয়ে বনালোঁ। আৰু চাওকচোন কিমান ধুনীয়া গ্ৰেভি এটা হৈ গৈছে, পূৰা শুকাই লৈছোঁ পানীটো। আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা আৰু অলপ টানকৈ বনাব পাৰে। আৰু কৈছোঁ নহয়, বৰষুণ বতৰ হৈ আছে, বতাহ অলপ মাৰি আছে, দেখিছেনে ভাপত খোৱাটো কেনেকৈ ওলাইছে। আৰু ইমানেই বেছি গোন্ধ ওলাইছে, দেখি খাওঁ খাওঁ লাগিছেনে বাৰু জনাব দেই। আজিলৈ আহোঁ।